কুৰাণ শ্বৰীফৰ সন্মানাৰ্থে হাফিজ ছাত্ৰসকলক দিয়া হ'ব 50% ৰেহাই। কুৰাণৰ পাখীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এই ঘোষণা হোজাই মৰকজ কৰ্তৃপক্ষৰ। হোজাই মৰকজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে ঘোষণা কৰিলে বহুকেইটা ভাল খবৰ। আজি প্ৰেছ বিবৃতি যোগে স্কুল কৰ্তৃপক্ষই এটাকৈ ঘোষণা কৰিলে বহুকেইটা ভাল খবৰ। সদ্য ঘোষিত মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে মৰকজ একাডেমীয়ে হাতত লৈছে বিনামূলীয়া ব্ৰিজ কোৰ্ছ। অসমীয়া বা বাংলা মাধ্যমৰ স্কুলত পঢ়া শিক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰীত ইংৰাজী মাধ্যমত পঢ়িলে যাতে অসুবিধাৰ সৃষ্টি নহয়, লগতে হায়াৰ ছেকেণ্ডেৰীত পাব পৰা নতুন বিষয় আৰু শব্দৰ সৈতে পৰিচিত হ'ব পাৰে, তাৰ বাবে এই ব্ৰিজ কোৰ্ছৰ ব্যৱস্থা। লগতে হায়াৰ ছেকেণ্ডেৰী কলা আৰু বিজ্ঞান শাখাত নামভৰ্তি কৰিব খোজা শিক্ষাৰ্থীৰ বাবে 100% 50% ৰেহাইৰ সুযোগ ঘোষণা স্কুলখনৰ। আজি মৰকজ একাডেমী হোজাইত আয়োজিত সংবাদমেলত মৰকজুল মাৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে কোৱা অনুসৰি মেট্ৰিকত 95% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে মৰকজ একাডেমীত নামভৰ্তি কৰিলে 100% ফ্ৰী শিক্ষা দিব। 90ৰ পৰা 94% পালে 50% ৰেহাই কৰিব। আমি শুনাইছোঁ তেখেতৰ ভাষ্য। ইফালে স্কুলখনৰ এক্সিকিউটিভ অফিচাৰ পাৰভেজ আলম লস্কৰে বিতং ব্যাখ্যা কৰি কয় যে আগন্তুক 10 মাৰ্চৰ দিনা স্কুলখনত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰ্টছ আৰু ছায়েন্স ষ্ট্ৰীমৰ বাবে এণ্ট্ৰেন্স তথা স্কলাৰশ্বিপ টেষ্ট আয়োজিত হ'ব। এফালে এইবাৰ নীট আৰু জেই দিব লগা শিক্ষাৰ্থীৰ বাবে 45 দিনীয়া বিনামূলীয়া ক্ৰেছ কোৰ্ছ সঞ্চালন কৰিব মৰকজুল মাৰিফে। সংবাদমেলৰ কিছু অংশ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ। আমি আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীক বিশেষমৰ অভিভাৱকসকলক জনাব বিচাৰিছোঁ যে আমি মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বয়জ এণ্ড গাৰ্লছ কেম্পাছত আমি হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ আমি পাঠদান আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমি মেট্ৰিক ফাইনেলৰ শেষৰ পাছত যি 2 মাহ সময় ৰিজাল্ট হোৱালৈকে থাকিব, এই সময়খিনি ল'ৰা ছোৱালীবিলাকে যাতে অধ্যয়নত লগাব পাৰে আৰু অধ্যয়নত লগাই লাভান্বিত হয়, সেইকাৰণে আমি এটা প্ৰগ্ৰাম এটা হাতত লৈছোঁ। এটা ব্ৰিজ কোৰ্ছ আৰম্ভ কৰিছোঁ। আমি 45-50 ডেইজৰ এটা ব্ৰিজ কোৰ্ছ আমি হাতত লৈছোঁ। এই ব্ৰিজ কোৰ্ছৰ উদ্দেশ্য এইটোৱেই হ'ল যে আমি দেখা পাইছোঁ, আমাৰ এটা অভিজ্ঞতা হ'ল যে বাৰ্ণিকুলাৰ মিডিয়ামৰ পৰা ল'ৰা ছোৱালীবিলাক যেতিয়া হায়াৰ ছেকেণ্ডেৰীত অহাৰ পিছত মিডিয়ামৰ এটা প্ৰব্লেম হয় আৰু দেখা যায় যে যিবিলাক ল'ৰা ছোৱালী ছায়েন্সত এডমিশ্যন লয়, ছায়েন্সৰ কিছুমান টাৰ্মিনলজি সিহঁতে উচ্চাৰণ কৰিবলৈ এটা কঠিন অসুবিধা হয়। এইখিনি দূৰ কৰিবৰ কাৰণে আমি নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ আগতীয়াকৈ আমি এটা ব্ৰিজ কোৰ্ছ, যিটো হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুলৰ মাজত যিটো এটা গেপ হৈ থাকে, কাৰণ হাই স্কুললৈকে যেতিয়া কোৰ্ছ যদি পঢ়ে আৰু পিছত হায়াৰ ছেকেণ্ডেৰী যিটো আহে, এই হায়াৰ ছেকেণ্ডেৰী কোৰ্ছৰ বিস্তৃতি ইমান বেছি, হায়াৰ ছেকেণ্ডেৰী ইমান বিস্তীৰ্ণ এটা কোৰ্ছ, ভাষ্ট এটা চিলেবাছ। এই চিলেবাছ মানে কম সময়ত শেষ কৰা কঠিন হয়। এই চিলেবাছ হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুলৰ মাজত ব্ৰিজ ডেভেলপ কৰিবৰ কাৰণে আমি এটা ব্ৰিজ কোৰ্ছ সৃষ্টি কৰিছোঁ। আমি এইবাৰ আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু এটা ৰিজন হ'ল যে আমাৰ ষ্টুডেণ্টছ যিমান ল'ৰা ছোৱালী আজিৰ তাৰিখত মেট্ৰিক পাছ কৰিছে বা যোনে মেট্ৰিক ইতিমধ্যে যিটো মেট্ৰিক শেষ হৈ গ'ল, সেই মেট্ৰিক শেষ হোৱাৰ পিছত বহুত সংখ্যক ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত এডমিশ্যন ল'ব বিচাৰে। তাৰ কাৰণে আমি দেখিছোঁ যে যোৱা 1-2 বছৰ আমাৰ যেতিয়া কোৰ্চেছখিনি চলিল, তেতিয়া আমি গম পালোঁ যে ভাৰ্নাকুলাৰ মিডিয়ামৰ ল'ৰা ছোৱালীখিনি অলপ এটা কষ্ট হয় যেতিয়া আপোনাৰ ইংলিছ মিডিয়ামলৈ সিহঁতক মানে ইমিডিয়েটলি ছুইচ কৰিব বিচাৰে। সেই ছুইচ কৰোঁতে যিটো অসুবিধা আছে, সেই অসুবিধাটো দূৰ কৰিবলৈ এটা বিশেষ প্ৰগ্ৰাম আমি ডিজাইন কৰিছোঁ। তাৰ নাম হ'ল ব্ৰিজ কোৰ্ছ। এই ব্ৰিজ কোৰ্ছ প্ৰগ্ৰামত আমাৰ ল'ৰা ছোৱালী ইয়াত আহিব, এই টাৰ্মিনলজিজ যিমানখিনি আছে আৰ্টছ আৰু ছায়েন্সৰ, এই গোটেইখিনিৰ লগত সিহঁতে মিলি যাব আৰু যাতে সিহঁতৰ অহা 2 বছৰ যেতিয়া এই ল'ৰা ছোৱালীয়ে ছায়েন্স বা আৰ্টছ, কলা বা বিজ্ঞান শাখাত পঢ়িব, তেতিয়া তাহাঁতৰ কোনো প্ৰব্লেম ফেচ কৰিবলৈ নহয়। সেইকাৰণে আমি কোৰ্ছটো ডিজাইন কৰিছোঁ। প্ৰথমে সেইটো। দ্বিতীয়তে হ'ল যে অহা 10 তাৰিখে 10 মাৰ্চত আমি এণ্ট্ৰেন্স কাম স্কলাৰশ্বিপ টেষ্ট এটা পাতিব বিচাৰিছোঁ। সেই এণ্ট্ৰেন্স কাম স্কলাৰশ্বিপ টেষ্টত আমি আকৰ্ষণীয় স্কলাৰশ্বিপ দিব বিচাৰিছোঁ। যোন ল'ৰা ছোৱালীয়ে ধৰি লওক আপোনাৰ সেই টেষ্টৰ বেষ্ট পাৰফৰ্মাৰ্চক আমি স্কলাৰশ্বিপ দিম, যি স্কলাৰশ্বিপ উইল বি ইফ দ্য ষ্টুডেণ্ট যদি বহুত বেছি ভাল হয় আৰু তেওঁ যদি মেট্ৰিকৰ ৰিজাল্ট প্লাছ আমাৰ ইয়াৰ ব্ৰিজ কোৰ্ছ কৰাৰ পিছত বা এই স্কলাৰশ্বিপ টেষ্টত তিনিখিনি বস্তু যেতিয়া মিলাই পেলাই ভাল এটা পাৰফৰ্মেঞ্চ হ'ব, more than 90%, 95% স্কলাৰশ্বিপ আমি দিবলৈ চেষ্টা কৰিম অন অল দ্য ফিজেছ। এইখিনি কথাও আমাৰ মাজত ইতিমধ্যে এই গোটেইখিনি চলি আছে। 10 তাৰিখৰ এণ্ট্ৰেন্স টেষ্টটো লোৱাৰ কাৰণ এইটোৱে হ'ল যাতে আমি গম পাওঁ যে বেয়াৰ মিনিমাম ল'ৰা ছোৱালীখিনিয়ে গম পাইছে নে নাই যোনে আমাৰ ইয়াত এডমিশ্যন ল'ব বিচাৰিছে। তাৰ কাৰণে আমি 10 তাৰিখে এণ্ট্ৰেন্স টেষ্টটো পাতিম। এণ্ট্ৰেন্স টেষ্টটো ক'ত হ'ব? অসমৰ কেইটামান চেণ্টাৰ হোজাইত হ'ব। আমাৰ এইখন স্কুলতে এণ্ট্ৰেন্স টেষ্টটো হ'ব।
মাৰ্কাজ একাডেমি ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল হৈ যায়। ইয়াতে আমি অহা 10 মাৰ্চত এণ্ট্ৰেন্স টেষ্টটো পাতিম। হা, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আনকি যদি কোনোবা ল'ৰা ছোৱালী হয় যে যোনে বিচাৰে যে সেইদিনাও আহি পেলাই ল'ব বিচাৰিছে, তাৰ কাৰণে আমাৰ কাউণ্টাৰ অ'পেন থাকিব। ৰাতিপুৱা 10টাৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব।